আমাৰ বোলে বৃদ্ধ বয়সটো বহুত দুৰ্বিষহ জীৱন বুলি কৈছে। ইয়াতে কৈছে স্নেহসূত্ৰে বিষ্ঠামূত্ৰে পৰি থাকে ঘৰে, ভাৰ্যাপুত্ৰে নুপোষয় অৱহেলা কৰে। আমাৰ সেই দিনবিলাক এদিন দুদিনকৈ গৈ গৈ আহিব। গতিকে আমি ল'ৰা ছোৱালীক অন্তত সেই শিক্ষাখিনি দিব লাগে যে মা দেউতা আমাৰ পৰম সম্পদ। আমি এই কথাটো ল'ৰা ছোৱালীসকলক বুজাই দিব লাগে, হয়নে বাৰু? প্ৰভু ভগৱন্তই বৈকুণ্ঠগামী হ'বৰ সময়ত তেওঁ কিন্তু দুটা বস্তুক লৈ কান্দিছিল মাত্ৰ, বেলেগৰ কাৰণে কিন্তু কন্দা নাই। তেওঁ মাত্ৰ ভকতসকলৰ কাৰণে কান্দিছে আৰু পিতৃ মাতৃক স্মৰণ কৰি পেলাই তেওঁ কান্দিছে, মাক দেউতাকক স্মৰণ কৰি কান্দিছে। কৈছে এই কথাটো যে কি কৰিবা, মোৰ পিতৃ মাতৃক মানে বৃদ্ধ বয়সত চাবাগৈ, প্ৰতিপাল কৰিবা। তেওঁ নিজকে কৈছে মই এই অধমে পিতৃ মাতৃৰ চৰণ সেৱা কৰিবলৈ আৰু সুবিধা নাপাওঁ, মই এতিয়া বৈকুণ্ঠগামী হ'ব লাগিব, যাবগৈ লাগিব। ভগৱন্ত কৃষ্ণই নিজে এই কথাষাৰ কৈছে। আৰু আপুনি মই, হয়নে? কাহাক গণয় নাহি কাহাক মানয় নাহি। মাক দেউতাকৰ বিষয়ে ইমান গভীৰ দৰ্শন দিছে আমাৰ বেদ শাস্ত্ৰই যে হে নৰসকল, হে জীৱসকল, মানুহৰ শৰীৰটোতহে মা দেউতা বুলি মাতিবৰ কাৰণে সম্বোধন পায়, শক্তি পায়, বেলেগত নেপায়, হয়নে? মাকৰ কথা কি বুলি কৈছে, দেউতাকৰ কথা কি বুলি কৈছে? অ মই নিজ পিতৃক কৰি লয় অপমান, অ ব্ৰহ্মাণ্ডতো নাহি পাপী তাহাৰ সমান। যিজনে নিজৰ মাক দেউতাকক অসন্মান কৰিছে, মাৰিছে, পিটিছে, সেইজনৰ সমান পাপী জীৱ এই পৃথিৱীত নাই। অ শতকোটি জন্মান্তৰে সেইসকলৰ কি? অ হেহি কেৰাই কষ হেহি পৰম অসুৰ, অনেক জন্মৰ আছে পাতেক প্ৰচুৰ। সেইজনে অসুৰ, সেইজনে ৰাক্ষস, অকল হিংকেইটাহে নাই বুলিছে, হয়নে? সেইজনৰ বহু কোটি জন্মৰ পাপ জমা হৈ আছে, সেইকাৰণে জন্ম দিয়া মাক দেউতাকক চিনি পোৱা নাই, হয়নে? কিমান দুখ কষ্ট কৰি মাক দেউতাকে জন্ম দিলে, 10 মাহ 10 দিন মাকে গৰ্ভত ৰাখি জন্ম দিলে, হয়নে? দেউতাকে সৰুৰ পৰা নিজৰ ছত্ৰ ছায়াত ৰাখি ল'ৰা ছোৱালীকেইটা ডাঙৰ দীঘল কৰিলে, কিন্তু সেই মা দেউতাক বৃদ্ধ বয়সত প্ৰতিপাল কৰিবলৈ আমাৰ মন নাযায়, হয়নে? আজিকালি পুত্ৰ বোৱাৰী অনাৰ পিছত আমি এনেকুৱা ঘটনা বহুত দেখিছোঁ, এটাই ল'ৰা সন্তান, কিন্তু সি আকৌ এজনী অনাৰ পিছত বেলেগকৈ ঘৰ এডোখৰ বনাই পেলাই বেলেগকৈ থাকে, হয়নে বাৰু? এটাই ল'ৰা কিন্তু। গতিকে সেইসকলৰ এই পুথিগত শিক্ষাৰ মূল্যাংকন ক'ত আজিৰ তাৰিখত? তেওঁলোকে স্কুললৈ গৈছে হয়, কিন্তু নিজৰ পিতৃ মাতৃক শ্ৰদ্ধা ভক্তি কৰিব লাগে বুলি নীতি জ্ঞানখিনিয়ে ল'ব পৰা নাই। গতিকে আমি এই ধৰণৰ সংস্কাৰমুখী পৰিৱেশৰ দ্বাৰা আমাৰ সতি সন্তানসকলক মাক দেউতাকক চিনাকি কৰি দিব লাগিব। কবিতা এটা পঢ়িবলৈ পাইছিলোঁ, কোনে মোক তুলি তালি কৰিলে ডাঙৰ, হয়নে? পঢ়িছিলেনে আপোনাৰ হবে? মৌ শুনা মিঠামতে পাহৰি ভাগৰ। মাকৰ কথা কৈছে, কিমান সুন্দৰ সুন্দৰ কথা আমাক কৈছে। তাৰপিছত কি বুলি ক'লে? কুলু কুলু কৰে বৈ যোৱা জান, কোন হ'ব পাৰিব মাৰ সমান। এইটো বিয়া নাম দেই, বিয়া নামত গাইছে। আপোনাৰ হবে অপৰাধ নধৰিব, আমি দৰ্শনটোহে দিছোঁ দেই বাৰু। মা মোৰ আছিলে মৰমীয়া, মাৰ সমান মৰমী কোনোৱে নাই।
মাৰ সমান মৰমৰ মোৰ কোনো নাই, হয়নে বাৰু? মাৰ সমান কোনোবা আছে জানো? ঐ জনী মাক মই কেনেকৈ তেজো, মাৰ চৰণ ধূলি শিৰত লৈ তোলো। এইগৰাকী মাৰ সমান কোন হ'ব পাৰিব বাৰু, হয়নে? গতিকে মাৰ চৰণ ধূলি মই শিৰত লৈছোঁ বুলি বিয়া নামত গায় আয়তীসকলে। অ দেউ কুলু কুলু কৰে বৈ যোৱা যা, কোন হ'ব পাৰিব দেউতাৰ সমান? কোন হ'ব পাৰিব দেউতাৰ সমান? তুলনা আছেনে কোনোবা? দেউতা মোৰ আছিলে মৰমৰ পিতা, দেউতাৰ অবিহনে সকলো মিছা। সেইজনক সোধক আপোনাৰ হবে, যিজনে নেকি দেউতাকক সৰুতে হেৰুৱাইছিল, তেওঁক সোধক দেউতাকৰ অভাৱ কি, হয়নে? তেওঁক সোধক যে মাকৰ অভাৱ কি। যিজনে মাকক সৰুতে হেৰুৱাইছিলে তেওঁক সোধক মাক নামৰ বস্তুটোৰ অভাৱ কি, হয়নে বাৰু? আৰু আমি আপোনাৰ হবে মাৰ সেই বৈকুণ্ঠ চৰণ দুখানি পায়ো আমি কিন্তু অৱহেলা কৰোঁ আজি তাৰিখত। ইয়াতকৈ আৰু দুৰ্ভাগ্যৰ কি বিষয়, হয়নে নহয় বাৰু? বহুত দুৰ্ভাগ্যৰ বিষয়। সেইকাৰণে গৰ্গমুনিয়ে কৈছিলে, যিসকল অভাগাই মাক দেউতাকক অৱহেলা কৰি অপমান কৰি জীৱনত কিবা এটা কৰ্ম কৰিবলৈ আগবাঢ়িব, সেইসকলৰ নিচিনা দুৰ্ভগীয়া পৃথিৱীত নাই কোনো। আৰু সেইসকলে জীৱনত কিন্তু উন্নতি কৰিব নোৱাৰিব। এইটো গৰ্গমুনিয়ে কোৱা কথা। আমি এনেধৰণে এই বিষয়বস্তুবিলাক যদি আমি আমাৰ ল'ৰা ছোৱালীবিলাকক বুজাই দিওঁ, সেইকাৰণে আমাক কৈছে অ তীৰ্থভ্ৰমিবলৈ যাবয়ে নালাগে, অ নাই কতো পুণ্যৰ ঠাই, অ পিতৃ মাতৃৰ সেৱাই সৰ্বশ্ৰেষ্ঠ ধৰ্ম, এ হ'ব বৈকুণ্ঠৰ ঠাই। নাৰদেও সন্ন্যাসী হোৱা নাছিল মাক জীয়াই থাকোঁতে, আপোনাৰ হবে ভাগৱতত পাব এই কথাটো। নাৰদে 5 বছৰ বয়সতে সন্তসকলৰ সংগতি পাইছিল। আৰু তেওঁ কৈছিল, যেতিয়া 4 মাহ ধৰি তেওঁলোকৰ গৃহত আছিল, সেই সন্তসকলে কৃষ্ণ কথা শুনিছিল। তাৰ কাৰণে নাৰদ বহুত আপ্লুত হৈছিল। আপ্লুত হৈ যেতিয়া সন্তসকল যাব ধৰিলে, তেতিয়া দুখ মনেৰে নাৰদে তেওঁলোকৰ পিছে পিছে যাবলৈ ধৰিলে। বোলে সেই সন্তসকল আপোনাৰ হবে আমাক কৃপা কৰক, আপোনাৰ হবৰ অমৃতময় বাণী যাতে সদায় শুনাই থাকে, আপোনাৰ হব গুচি গ'লে মোৰ জীৱনটো অন্ধকাৰ হৈ পৰিব, গতিকে আপোনাৰ হবে মোক কৃপা কৰক। এনেধৰণে কওঁতে তেতিয়া সেই সন্তসকলে মাকক কৈছে, তোমাৰতো মা জীয়াই আছে, গতিকে তুমি এতিয়া আহিব নালাগে, যেতিয়া তোমাৰ মা ইহ সংসাৰৰ পৰা গুচি যাব, তেতিয়া কিন্তু তুমি প্ৰভুৰ ৰাম নাম লৈ, তেওঁক এটা ভগৱন্তৰ নামৰ মহিমা কথা কেইটামান ক'লে, সেইকেইটা কথা কৈ তুমি সন্ন্যাস গ্ৰহণ কৰিবা আৰু ভগৱন্তক নিজকে অৰ্পণ কৰিবা। চাওক কিমান মৰ্যাদাপূৰ্ণ এটা কথা কৈছে। তাৰমানে স্বয়ং ভগৱন্তৰ অৱতাৰ নাৰদেও সেই দৰ্শনটো ৰাখিছে, সেই মৰ্যাদাটো ৰাখিছে যে মাক জীয়াই থকা অৱস্থালৈকে তেওঁ কিন্তু সন্ন্যাস ধৰ্ম গ্ৰহণ কৰা নাই। সেইকাৰণে কৈছে যে পিতৃ মাতৃৰ চৰণ সেয়াই হ'ব বৈকুণ্ঠৰ ঠাই। কৃষ্ণ। তাৰপিছত কি বুলি ক'লে? এৰা মহাতীৰ্থ ভ্ৰমিবলৈ
যদি যোৱা অ পিতৃ মাতৃ কৰি হেলা অ হৰি নাম ললেও একো ফল নধৰে মৰণ সংকটৰ বেলা। আদ্যগুৰু পিতৃ মাতৃক কোনোবাই অপমান কৰি পেলাই, হয়নে বাৰু? কোনোবাই মানহানি কৰি হৰিনাম কীৰ্তন কৰিলেও, মহাতীৰ্থ ভ্ৰমণ কৰিলেও তেওঁলোকৰ বোলে বৰ বেছি এটা ফলদায়ক নহ'ব বুলি কৈছে। সেইকাৰণে যুধিষ্ঠিৰক কৈছিলে এই কথাটো। যুধিষ্ঠিৰে উত্তৰ দিছিলে যে আকাশতকৈও উচ্চ, আকাশতকৈও উচ্চ কোন? যুধিষ্ঠিৰে উত্তৰ দিছিলে আকাশতকৈও উচ্চ হৈছে পিতা, জন্ম দিয়া পিতা, হয়নে বাৰু? পৃথিৱী সহনশীল, পৃথিৱীতকৈও সহনশীল কোন? কৈছে মা। যুধিষ্ঠিৰে উত্তৰ দিছে মা। মা হৈছে পৃথিৱীৰ আটাইতকৈ সহনশীল প্ৰাণী। গতিকে এই বস্তুখিনি আমি যদি আমাৰ সতি সন্তানক এই শাস্ত্ৰৰ মাধ্যমেদি বুজাব পাৰোঁ, সৎসংগ ভকতৰ সংগ দিব পাৰোঁ, তেতিয়াহ'লে আপুনি মই বৃদ্ধ বয়সত অন্ততঃ কান্দিব নালাগে, দুখ কৰিব নালাগে দেই।